রাজ্যৰ লাখ লাখ মহিলাই 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনি পইচা 8,000 টকা লাভ কৰিব। এতিয়া যদি আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছে, তেনেহ'লে এতিয়া আপোনালোকে অৰুণোদয় আঁচনি পইচা 8,000 টকাটো লাভ কৰিব নে নকৰে, এতিয়া আপোনালোকে কেনেকুৱাকৈ চেক কৰিব লাগিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই ল'ব। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে অথবা যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিছিল, এতিয়া আপোনালোকে সকলোৱে আজি চেক কৰক যে আপোনালোকে অৰুণোদয় আঁচনি পইচা 8,000 টকাটো লাভ কৰিব নে নকৰে। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব যে আপোনালোকে অৰুণোদয় আঁচনি পইচা 20 ফেব্ৰুৱাৰী তাৰিখে 8,000 টকাটো লাভ কৰিব নে নকৰে, চাই লওক। এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনালোকে অৰুণোদয় আঁচনিৰ 8,000 টকাটো লাভ কৰিব নে নকৰে, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব মাই আধাৰ। আপোনালোকে ইয়াত মাই আধাৰ লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত আপোনালোকে ইয়াত চাব, ইয়াত লগইনৰ অপশ্যন দিয়া থাকিব আৰু ইয়াত ফিংগাৰৰ অপশ্যন দিয়া থাকিব। এতিয়া আপোনালোকে লগইনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ পৰিয়ালত যিজনে অৰুণোদয় আঁচনি লাভ কৰিব বা যিজনে অৰুণোদয় আঁচনি লাভ কৰি আছে তেওঁৰ ইয়াত আধাৰ কাৰ্ড নম্বৰটো বহাই দিব, ইণ্টাৰ আধাৰ নম্বৰ। তেওঁৰ ইয়াত আধাৰ কাৰ্ড নম্বৰটো বহাই দিব আৰু আপোনাৰ ওচৰত যিটো কেপচা আহিছে এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। আধাৰ কাৰ্ড নম্বৰ আৰু কেপচাটো বহাই দি আপোনালোকে এতিয়া লগইন উইথ OTPৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে লগইন উইথ OTPৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু যিটো আপোনালোকৰ আধাৰ কাৰ্ডত ফোন নম্বৰ দিয়া আছে তাত কিন্তু আধাৰ OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব লাগিব। ইয়াত চাব, এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। OTPটো বহাই দি আপোনালোকে এতিয়া লগইনৰ ওপৰত ক্লিক কৰিব। ইয়াত হৈছে ইণ্টাৰ OTP। এতিয়া আপোনালোকে OTPটো বহাই দিব, যি OTP আহিছে OTPটো বহাই দি আপোনালোকে এতিয়া লগইনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে OTPটো বহাই দি লগইনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ আধাৰ কাৰ্ডৰ হোম পেজটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব বহুতো অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব দিয়া আছে বেংক ছেভিং ষ্টেটাছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু ইয়াত আপোনালোকক দেখুৱাই দিব যে আপোনালোকৰ বেংকৰ একাউণ্টটো DBT লিংক আছেনে নাই আৰু আপোনালোকৰ কোনটো বেংকৰ একাউণ্টৰ সৈতে আপোনালোকৰ একাউণ্টটো DBT লিংক হৈ আছে আপোনালোকৰ আধাৰ কাৰ্ডটো। ইয়াত বেংকৰ নামটো শ্ব' কৰিব এনেকুৱাকৈ আৰু ইয়াত লিখা থাকিব এক্টিভ। যদি আপোনালোকৰ DBT লিংক আছে আৰু একাউণ্টটো এক্টিভ আছে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ 8,000 টকাটো লাভ কৰিব। আৰু যদি কোনো লিখা নাথাকে ডিএক্টিভ, তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ বেংকত যাই আপোনালোকৰ বেংকৰ একাউণ্টটো লিংক কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে লাভ নকৰিব।